নমস্কাৰ আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম এম লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি কিতাপখনৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ দ্য কোম্পানী ৰুলৰ পৰৱৰ্তী একসমূহৰ বিষয়ে ইতিমধ্যে এম লক্ষ্মীকান্তৰ দ্য কোম্পানী ৰুল সিৰিজটোৰ দুটা ভিডিঅ' আমাৰ চেনেলটোত ইতিমধ্যে আপলোড দিয়া হৈছে আই বাটনত লিংক দিয়া আছে জানিব যদি আগ্ৰহী হয় তেন্তে চাই ল'ব লগতে আজিৰ ভিডিঅ'টোত আলোচনা কৰিব লগা একখন ভালদৰে বুজিব হ'লে আগৰ দুটা পাৰ্টৰ আলোচনা কৰা একসমূহৰ বিষয়ে জানি লোৱাটো খুবেই দৰকাৰী গতিকে যদি চাবলৈ আগ্ৰহী হয় তেন্তে চাই ল'ব আজি আমি বিশেষভাৱে আলোচনা কৰিম এক্ট অফ 1786 আৰু চাৰ্টাৰ এক্ট অফ 1793 অৰ্থাৎ এই দুখন এক্টৰ জৰিয়তে ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত কিনো পৰিৱৰ্তন আনিছিল তথা ভাৰতীয় শাসন ব্যৱস্থা ব্ৰিটিছ চৰকাৰে আনিব বিচৰা পৰিৱৰ্তনসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে এতিয়া হওক প্ৰথমখন এক্ট 1786 ৰ বিষয়ে আলোচনা কৰোঁ এক্ট অফ 1786 বিশেষভাৱে অনা হৈছিল এক্ট অফ 1784 ৰ কিছুমান দিশ পৰিৱৰ্তন সাধন কৰিবৰ বাবে এতিয়া কথা হ'ল কেনে ধৰণৰ পৰিৱৰ্তন আনিবৰ বাবে মন কৰক 1786 চনত লৰ্ড কৰ্ণৱালিছক গভৰ্ণৰ জেনেৰেল অফ বেংগল ৰূপে নিযুক্তি প্ৰদান কৰা হৈছিল লৰ্ড কৰ্ণৱালিছ সেইজনে ব্যক্তি যিজন ব্যক্তিৰ নেতৃত্বত আমাৰ কনষ্টিটিউশ্যনৰ যি ফ্ৰেমৱৰ্ক তাত বহুত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনা হৈছিল অৰ্থাৎ লৰ্ড কৰ্ণৱালিছৰ নেতৃত্বতে ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বিশেষভাৱে তেওঁৰ অৱদান মন কৰিবলগীয়া এতিয়া কথা হ'ল 1786 চনত যেতিয়া কৰ্ণৱালিছক গভৰ্ণৰ জেনেৰেল অফ বেংগল ৰূপে নিযুক্তি দিয়া হ'ল তেতিয়া তেওঁ দুটা চৰ্তৰ বিনিময়তহে এই পদবী গ্ৰহণ কৰিম বুলি মত প্ৰকাশ কৰিছিল প্ৰথম চৰ্তটো আছিল যে আগতে কি আছিল যে ভাৰতবৰ্ষত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে গভৰ্ণৰ জেনেৰেল অফ বেংগল আৰু তেওঁৰ নেতৃত্বৰ যি চাৰিজনীয়া সদস্যৰ কাৰ্যবাহী কমিটি আছিল অৰ্থাৎ যাক কোৰ্ট অফ ডাইৰেক্টৰ্ছ বুলি কোৱা হৈছিল তেওঁলোকৰ সন্মিলিত মতামতৰ ভিত্তিতহে ভাৰতবৰ্ষত সিদ্ধান্ত লোৱা হৈছিল কিন্তু এতিয়া কৰ্ণৱালিছে এই নিয়মত পৰিৱৰ্তন সাধন কৰি কিছুমান সিদ্ধান্ত নিজেই লোৱাৰ কথা ব্যক্ত কৰিলে অৰ্থাৎ গভৰ্ণৰ জেনেৰেল অফ বেংগল আৰু সেই চাৰিজনীয়া সদস্যৰে গঠিত কমিটিৰ নেতৃত্বত যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব তাৰ পৰিৱৰ্তেও লৰ্ড কৰ্ণৱালিছে কি কৈছিলে যে তেওঁ কিছু সংখ্যক গুৰুত্বপূৰ্ণ বিষয়ত নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা তেওঁক প্ৰদান কৰিব লাগিব দ্বিতীয় চৰ্তটো আছিল যে ভাৰতবৰ্ষত সেই সময়ছোৱাত যিসকল ব্ৰিটিছ সৈন্যই কাম কৰি আছে লগতে সেই সৈন্যবাহিনীত যিসকল ভাৰতীয় লোক নিয়োজিত হৈ আছে কৰ্ণৱালিছে এই সকলো সৈন্যবাহিনী অৰ্থাৎ এই সৈন্যবাহিনীৰ কমাণ্ডাৰ ইন চিফ হোৱাৰ কথা ব্যক্ত কৰিছিল অৰ্থাৎ ভাৰতবৰ্ষত ব্ৰিটিছসকলৰ দ্বাৰা নিয়োজিত সৈন্যবাহিনীৰ কমাণ্ডাৰ ইন চিফ হিচাপে তেওঁ পদ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰিছিল অৰ্থাৎ এই নতুন পদবীটো সৃষ্টি কৰিব লাগিব যাক কমাণ্ডাৰ ইন চিফ বুলি কোৱা হ'ব অৰ্থাৎ এক্ট অফ 1786 দ্বাৰা এই দুয়োটা দিশত পৰিৱৰ্তন অনাৰ কথা কোৱা হৈছিল প্ৰথমটো কৰ্ণৱালিছে বহু গুৰুত্বপূৰ্ণ বিষয়সমূহত নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব দ্বিতীয়তে তেওঁকেই কমাণ্ডাৰ ইন চিফ বুলি গণ্য কৰা হ'ব এতিয়া আহিছোঁ ইয়াৰ পৰৱৰ্তী এক্ট অফ 1793 বিষয়ে 1793 এক্টৰ মতে প্ৰথম গুৰুত্বপূৰ্ণ দিশটোৱে আছিল লৰ্ড কৰ্ণৱালিছে এক্ট অফ 1786 জৰিয়তে যি নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল তাক ফলপ্ৰসূ কৰা হ'ল অৰ্থাৎ কৰ্ণৱালিছে এতিয়াৰ পৰা নিজাববীয়াকৈ কোৰ্ট অফ ডাইৰেক্টৰ্ছে লোৱা সিদ্ধান্তৰ উপৰিও নিজাববীয়াকৈ কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব লগতে এই যি নতুন নিয়ম প্ৰৱৰ্তন কৰা হ'ল এই নিয়ম কেৱল মাত্ৰ যে কৰ্ণৱালিছৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব সেইটো নহয় কৰ্ণৱালিছৰ পৰৱৰ্তী সময়ছোৱাত যিসকল লোকক গভৰ্ণৰ জেনেৰেল ইন বেংগল ৰূপে নিয়োজিত কৰা হ'ব তেওঁলোকৰ ক্ষেত্ৰতো এই নতুন অধিনিয়ম কাৰ্যকৰী হ'ব দ্বিতীয়তে আমি ইতিমধ্যে আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁই যে মাদ্ৰাজ আৰু বোম্বে প্ৰেচিডেঞ্চিৰ যিসকল গভৰ্ণৰ আছিল তেওঁলোকে কাক ৰিপৰ্ট কৰিব লগা হৈছিল গভৰ্ণৰ জেনেৰেল ইন বেংগলক সেয়ে এই নতুন এক্টৰ দ্বাৰা পুনৰ সেই মাদ্ৰাজ আৰু বোম্বে প্ৰেচিডেঞ্চিৰ যিসকল গভৰ্ণৰ আছিল আৰু তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত যি ন্যূনতম ক্ষমতা প্ৰদান কৰা হৈছিল সেই ন্যূনতম ক্ষমতাৰ ক্ষেত্ৰতো তেওঁলোকক কি কৰা হৈছিল ক্ষমতা লাঘৱ কৰা হৈছিল তাৰ পৰিৱৰ্তে গভৰ্ণৰ জেনেৰেল ইন বেংগলজনক আৰু অধিক ক্ষমতাশালী কৰি তোলা হৈছিলে তৃতীয়তে আগৰ পাৰ্টত কোৱা অনুসৰি এতিয়াৰ পৰা যিহেতু কোম্পানীয়ে ভাৰতবৰ্ষত কেৱল মাত্ৰ কমাৰ্চিয়েল ছাইটতহে কাম কৰিব পাৰিব অৰ্থাৎ কেৱল মাত্ৰ বাণিজ্যিক দিশতহে কাম কৰিব পাৰিব কাৰণ ৰাজনৈতিক ক্ষেত্ৰখন ইতিমধ্যে বৰ্ড অফ কাউন্সিলৰ নেতৃত্বতহে ব্ৰিটিছ গভৰ্ণমেণ্টে নিয়ন্ত্ৰণ কৰাৰ কথা ঘোষণা কৰিছিল অৰ্থাৎ ভাৰতবৰ্ষত এতিয়ালৈকে বেপাৰ বাণিজ্য কৰাৰ অধিকাৰ মাত্ৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰহে আছিল কিন্তু এতিয়া ব্ৰিটিছ সংসদত ভাৰতত বেহা বেপাৰ কৰিবৰ বাবে ইচ্ছুক অন্যান্য ব্ৰিটিছ ব্যৱসায়ী লগতে অন্যান্য ৰাজনৈতিক নেতৃত্বই এই দাবী উত্থাপন কৰিব ধৰিলে যে ভাৰতত কেৱল ইষ্ট ইণ্ডিয়া কোম্পানীয়েহেনো কিয় বেপাৰ বাণিজ্য কৰাৰ সুবিধা লাভ কৰিব পাৰিব আৰু এই যি নীতি আছে যে কি নীতি যে ভাৰতবৰ্ষত বেহা বেপাৰ কৰাৰ ক্ষমতা কেৱল মাত্ৰ কাক প্ৰদান কৰা হৈছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী সেই নীতি অনতিপলমে নাইকিয়া কৰিব লাগে আৰু
ব্ৰিটিছ সংসদত এই দাবী যেতিয়া উত্থাপন হ'বলৈ ধৰিলে আৰু এই দাবী সন্দৰ্ভত যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গম পালে তেতিয়া কোম্পানীয়ে ব্ৰিটিছ চৰকাৰক নিজৰ যুক্তি দি ক'লে যে ইতিমধ্যে যিহেতু কোম্পানীৰ হাতৰ পৰা ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষমতাসমূহ কোম্পানীৰ হাতৰ পৰা ইতিমধ্যে কাঢ়ি লোৱা হৈছে সেই গতিকে বাণিজ্য কৰাৰ ক্ষেত্ৰত কোম্পানীৰ যি ক্ষমতা সেই ক্ষমতা লাঘৱ নকৰি আগন্তুক আৰু 20 বছৰৰ বাবে ভাৰতত যাতে তেওঁলোকে বিনা কোনো অসুবিধাৰে যাতে বেপাৰ বাণিজ্য কৰিব পাৰে সেইবাবে ভাৰতবৰ্ষত আগন্তুক 20 বছৰৰ বাবে তেওঁলোকক এই সুবিধা প্ৰদান কৰিব লাগে অৰ্থাৎ গোটেই দিশটো উত্থাপিত হৈছিল ব্ৰিটিছ সংসদত যেতিয়াৰ পৰা কোম্পানীয়ে ভাৰতবৰ্ষত বেহা বেপাৰ কৰাৰ যি সুবিধা লাভ কৰিছিল সেই সুবিধাৰ বিপৰীতে যেতিয়া মতামত ব্যক্ত হ'বলৈ আৰম্ভ কৰিলে তেতিয়া কোম্পানীও নিজৰ ফালৰ পৰা যুক্তি প্ৰদৰ্শন কৰিলে কাক ব্ৰিটিছ গভৰ্ণমেণ্টক যে আৰু আগন্তুক 20 বছৰৰ বাবে কোম্পানীক ভাৰতবৰ্ষত বেহা বেপাৰ কৰাৰ সুবিধাটো প্ৰদান কৰিব লাগে 4 নম্বৰ যেটো পইণ্ট আছে সেই পইণ্টত আলোচনা কৰা অনুসৰি যিজন কমাণ্ডাৰ ইন চিফ হিচাপে নিযুক্ত হ'ব তেওঁ ব্ৰিটিছ চৰকাৰৰ পৰা কোনো অধিনিয়ম নহালৈকে গভৰ্ণৰ জেনেৰেল আৰু কমাণ্ডাৰ ইন চিফ এই দুয়োটা পদবীয়ে বেলেগ বেলেগ হ'ব লাগিব অৰ্থাৎ যেতিয়ালৈকে ব্ৰিটিছ গভৰ্ণমেণ্টে এই ক্ষেত্ৰত কোনো ধৰণৰ নীতি নিয়ম প্ৰৱৰ্তন নকৰে তেতিয়ালৈকে গভৰ্ণৰ জেনেৰেল আৰু তেওঁ 4জনীয়া কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ পৰা কমাণ্ডাৰ ইন চিফ পদবীটো বেলেগ হ'ব অৰ্থাৎ পৃথক হ'ব মনত ৰাখিব কৰ্ণৱালিছে কিনো চৰ্ত প্ৰদান কৰিছিল যে তেওঁ গভৰ্ণৰ জেনেৰেল ইন বেংগল বনাব লাগে লগতে তেওঁ ব্ৰিটিছ বাহিনীৰ কমাণ্ডাৰ ইন চিফ হিচাপে নিযুক্ত দিব লাগিব আৰু সেইমতে তেওঁ চৰ্ত মানি দুইটা পদবী তেওঁকে প্ৰদান কৰা হৈছিল অৰ্থাৎ দুইটা পদবীৰ অধিকাৰী হিচাপে কাক নিযুক্ত কৰা হৈছিল লৰ্ড কৰ্ণৱালিছক কিন্তু মনত এটা কথা এইখিনিতে মনত ৰাখিব যে লৰ্ড কৰ্ণৱালিছৰ পাছত যিসকল লোকে গভৰ্ণৰ জেনেৰেল ইন বেংগল ৰূপে নিয়োজিত হৈছিল তেওঁলোক সকলোৱে কিন্তু কমাণ্ডাৰ ইন চিফ হিচাপে নিযুক্তি লাভ কৰা নাছিলে অৰ্থাৎ গভৰ্ণৰ জেনেৰেল ইন বেংগল আৰু কমাণ্ডাৰ ইন চিফ হিচাপে কেৱল মাত্ৰ লৰ্ড কৰ্ণৱালিছে এই দুইটা পদবীৰ অধিকাৰী হৈছিল আৰু লৰ্ড কৰ্ণৱালিছৰ পাছত যিসকল লোকে গভৰ্ণৰ জেনেৰেল ইন বেংগল ৰূপে নিযুক্ত হৈছিল তেওঁলোকক কমাণ্ডাৰ ইন চিফ হিচাপে কিন্তু নিযুক্তি দিয়া হোৱা নাছিলে ঠিক আছে এই কথাটো মনত ৰাখিব বিশেষকৈ বহু ক্ষেত্ৰত এইখিনিতে খেলিমেলি হয় পঞ্চমতে অৰ্থাৎ 5 নম্বৰ পইণ্টটো হ'ল যে ভাৰতত কোম্পানীক নিয়ন্ত্ৰণ কৰিবৰ বাবে অৰ্থাৎ ভাৰতত কোম্পানীৰ ৰাজনৈতিক দিশসমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে যি বৰ্ড অফ কণ্ট্ৰলক এপইণ্ট কৰা গৈছিল মনত ৰাখিব যে এই বৰ্ড অফ কণ্ট্ৰল কিন্তু লণ্ডনৰ পৰাই ভাৰতবৰ্ষত কিন্তু কোম্পানীক নিয়ন্ত্ৰণ কৰিছে অৰ্থাৎ তেওঁলোকে লণ্ডনতেই বহি লণ্ডনৰ পৰাই ভাৰতবৰ্ষত কি কৰিছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক কিন্তু নিয়ন্ত্ৰণ কৰিছিল এই বৰ্ড অফ কণ্ট্ৰল আৰু ইয়াৰ অধীনত যিসকল লোকে কাম কৰি আছে তেওঁলোকৰ যি দৰমহা তথা খৰচ সেই খৰচ আৰু দৰমহা কিন্তু এতিয়াৰ পৰা ভাৰতৰ পৰা কোম্পানীয়ে যি উপাৰ্জন লাভ কৰিব অৰ্থাৎ যি আয় লাভ কৰিব তাৰ পৰাহে খৰচ কৰা হ'ব যিহেতু এই বিষয়াসকলে সেই সময়ছোৱাত বহু আমোদ প্ৰমোদযুক্ত জীৱন যাপন কৰিছিল গতিকে বুজি লওক যে তেওঁলোকৰ এই ক্ষেত্ৰত যি খৰচ আছিল সেই খৰচ কিন্তু ভবাতকৈ বহুগুণে বেছি আছিল গতিকে চাৰ্টাৰ এক্ট অফ 1793 জৰিয়তে এই যিখিনি এই পৰিৱৰ্তনখিনি অনা হৈছিলে গতিকে আমাৰ আজিৰ আলোচনা ইমানখিনিয়ে গতিকে বুজি লওক যে এক্ট অফ 1786 আৰু চাৰ্টাৰ এক্ট অফ 1793 জৰিয়তে ভাৰতবৰ্ষত ব্ৰিটিছ চৰকাৰৰ জৰিয়তে এই দিশসমূহত পৰিৱৰ্তন অনা হৈছিল গতিকে আজিলৈ আমাৰ আলোচনা ইমানখিনিয়ে নেক্সট ভিডিঅ'ত মই চাৰ্টাৰ এক্ট অফ 1813ৰ বিষয়ে আলোচনা কৰিম গতিকে আজিলৈ সামৰিছোঁ ধন্যবাদ হেভ এ গ্ৰেট ডে